মোৰ কাৰণে শিকাৰ কোনো শেষ নাই মই ডাঙৰৰ পৰা যেনেকে লৈছো সৰুৰ পৰাও শিকিবলগীয়া থাকে এই বিয়াৰ পিছত মই প্ৰথম ছবিখন কৰিছো হেৰি কৃষ্ণচূড়া সেই চিৰিয়েল বিলাকৰ মানে মানদণ্ড বহুত উন্নত আছিল ডাঙৰ ডাঙৰ শিল্পীসকলৰ লগত কাম কৰিছো সেইটো এটা অভিজ্ঞতা বহুত বেলেগ এতিয়ালৈকে যিমান পৰিচালকৰ লগত কাম কৰা হ'ল প্ৰিয় পৰিচালক বুলি ক'লে কাৰ নাম ল'ব পাৰিবা ভাইমন্দাৰ লগত কাম কৰি বহুত ভাল লাগিছিলে খুব ভয়ো কৰিছিলো কিন্তু তেখেতৰ যিটো পদ্ধতি কৰাৰ মানে যি ধৰণে কৰে সেইটো অকমান বেলেগ অকমান আমি গোটেইবিলাক ঘৰুৱা ধৰণৰ হৈ যাওঁ মানে নাচ বুলি ক'লে ভৰিক এটা শুদ্ধ ৰূপত হ'ব লাগিব যি ধৰণে হ'লে সেই নাচটো উঠি আহিব কঁকালটো সেই ধৰণে ভাঙিব লাগিব তাৰ লগতে ভংগীমা তোমাৰ এনেই ইখন হাত দিছো ইখন হাত তুমি কিছুমানে এনেকে এনেকে দি থাকিব কিছুমানে এনেকে এনেকে দি থাকিব কিছুমানে এনেকে দিব কিছুমানে এনেকে এনেকে দিব সেই হাতৰ ভংগীমা দিওঁতেও তাৰ কিছুমান ঠাই আছে নহয় জানো পজিশ্যন কিছুমান আছে কোনখিনিতে ৰাখিব লাগে কেনেকে ৰাখিলে গাটো কিমান হালিব তোমাৰ মুখখন কোনফালে যাব সেই বস্তুবিলাক আচলতে মই আগতে ঠিক কৰি লওঁ বিয়াৰ পিছতহে মানে ছবিলে আহা চিনেমা কৰিবলৈ তাৰ পিছতে সেই বিয়াৰ পিছত মই প্ৰথম ছবিখন কৰিছো হেৰি কৃষ্ণচূড়াখন কৰিছো মৃদুল গুপ্তাৰ তাৰপিছৰ পৰা আৰু এখনকে তাৰ পিছতহে ছবিলে আৰু চিৰিয়েল বিলাক কৰিছো বহুত চিৰিয়েল কৰো দূৰদৰ্শনৰ তেতিয়াতো তুমিওতো আছিলা এখনত আমাৰ প্ৰডিউচাৰ আছিলে এওঁ প্ৰডিউচাৰ আছিলে দূৰদৰ্শনত তেতিয়া অকল চিৰিয়েল দূৰদৰ্শনতে চলিছিলে তেতিয়াতো প্ৰাইভেট চেনেল নাছিলে কিন্তু সেই চিৰিয়েল বিলাকৰ মানে মানদণ্ড বহুত উন্নত আছিল বহুত উন্নত আছিল আৰু বহুত কথাই বেলেগ আছিল বহুতেই বেলেগ আছিল আৰু খুব মানে কি আৰু জানি ডাঙৰ ডাঙৰ শিল্পীসকলৰ লগত কাম কৰিছো সেইটো এটা অভিজ্ঞতা বহুত বেলেগ এতিয়ালৈকে যিমান পৰিচালকৰ লগত কাম কৰা হ'ল প্ৰিয় পৰিচালক বুলি ক'লে কাৰ নাম ল'ব পাৰিবা পটককে প্ৰিয় পৰিচালক একচুৱেলি সকলোৱে অলপ বেলেগ নহয় জানো সকলোৱে মই তোমাক কি ক'লো পাঁচটা আঙুলি একে সমান ধৰণৰ নহয় যিটো সকলো খাদ্যৰে ধৰা সোৱাদ লগা টেষ্টৰে ভাল লগা বস্তুৰে বেলেগ টেষ্ট নহয় জানো এইটো ফালৰ পৰা ভাল লাগিছে এইটো ফালৰ পৰা ভাল লাগিছে এনেকুৱা টেঙাৰে কিবাটাও টেষ্ট আছে মিঠাৰে কিবাটাও মিঠাৰ টেষ্ট আছে তেনেকুৱা ধৰণৰ আচলতে মই ধৰা ভাইমন্দাৰ লগত কাম কৰি বহুত ভাল লাগিছিলে খুব ভয়ো কৰিছিলো কিন্তু তেখেতৰ যিটো পদ্ধতি কৰাৰ মানে যি ধৰণে কৰে সেইটো অকমান বেলেগ অকমান আমি গোটেইবিলাক ঘৰুৱা ধৰণৰ হৈ যাওঁ মানে ভাল লাগিছিলে ভয় কৰিছিলো সমানে খুব চিৰিয়াছ আছিলে আৰু তাৰ লগতে ধেমালিও কথা দুই এটা কৈ দিয়ে মানে পটককে তো সেইখিনি সময় মোৰ বহুত মনত থকা আৰু অভিজ্ঞতা ক'বই লাগিব ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ তেখেতৰ লগত কৰা অভিজ্ঞতাটো একেবাৰে বেলেগ ইমানেই বেছি পাংচুৱেল ছাৰ আৰু ছাৰৰ মানে স্ক্ৰিপ্ট যিবিলাক ষ্টৰী মই তো এই শতাব্দীখনত কৰি মই এটা চিনত অৰুণনাথ তেখেতৰ ছোৱালী হওঁ মালা আছিল মোৰ নামটো মানে ইমান ৰিয়েলিষ্টিক আছিলে মানে কান্দি মইতো চব পিছত দিবই নোৱাৰিলো এটা চিন কৰোতে ইমান ইমোচনেল হৈ গলো তেনেকুৱা ধৰণৰ মানে একদম অন্তৰ চুই যোৱা কিছুমান হেৰি ছাৰৰ আৰু পাংচুৱেল মানে এনেকুৱা পাংচুৱেল ভাবিব নোৱাৰো তুমি আৰু ছাৰৰ স্ক্ৰিপ্টত কৰিলে এনে সাধাৰণতে আমাৰ কি হয় স্ক্ৰিপ্টখন দিয়ে আমাৰ মতে অকমান কিছুমান সজাই লওঁ বা তেনেকুৱা কৰিব দিয়ে ভাইমন্দায়ো কিন্তু ইমান নিজৰ মতে কৰিব নিদিয়ে তথাপি ছাৰৰ এনেকুৱা তুমি য'ত কমা দাড়ি তেনেকেই ৰ'ব লাগিব তেনেকুৱা ধৰণৰকে অভিনয়টো কৰিব লাগিব খুব সুন্দৰকে দেখুৱাই দিয়ে ছাৰে কৈ যায় আৰু সেইটো এটা তাৰপিছত তাৰ লগতে তোমাৰ মৃদুল গুপ্তাৰ তেওঁৰ হেৰিটো বহুত বেলেগ ধৰণৰ তেওঁৰটো অলপ বেলেগ তেওঁৰ লগত মই এখন সূৰুযমুখীৰ স্বপ্ন যিখন ধাৰাবাহিক আছিলে এতিয়ালৈকে কৰা চৰিত্ৰৰ ভিতৰত মোৰ চবতকে ভাল লগা চৰিত্ৰ চাগে সূৰুযমুখীৰ স্বপ্ন কপাহীটো চৈয়দ আব্দুল মালিকৰ এখন সেইটো মোৰ সকলোতকে ভাল লগা চৰিত্ৰ হয় সেই তেনেকে এতিয়া আপোনাৰ কৰ্মশালাবোৰ চলি আছে এতিয়া চলি আছে কেতিয়া মানে শেষ হ'ব এতিয়া একদম এপ্ৰিলৰ 12 তাৰিখ মানে 12 তাৰিখ মানে আৰু বিহুৰ ঠিক আগে আৰু আমাৰ এইটো যেতিয়ালৈকে টেলিকাষ্ট হ'ব হয়তো বিহু গুচি যাব
কিন্তু মানে সেই বিহুৰ আগলৈকে মানে কৰ্মশালাবোৰ আছে আছে এই কৰ্মশালাখিনি যে হৈ গ'ল তাৰ পৰা যিসকল শিক্ষাৰ্থী ওলালে তেওঁলোকে যে পাৰফৰ্ম কৰিবৰ কাৰণে যিদিনাখন শেষ হ'ব সেইদিনাখনেই পাৰফৰ্ম কৰিব নে তাৰ পাছত পাৰফৰ্ম কৰিব? কৰ্মশালাত আচলতে মোৰ কৰ্মশালাত যেতিয়া মই শিকাওঁ মানে সকলোৰে বেলেগ বেলেগ, মই এটাই ভাবোঁ যে কৰ্মশালাত কি শিকাব লাগে, যেনেকৈ আমি পঢ়িবলৈ যাওঁতে আমি এটা বাক্য ৰচনা কৰিবলৈ প্ৰথমতে লেটাৰ কেইটা নহয় জানো শিকিব লাগিব। অসমীয়াত অ আ ক খ শিকিলোঁ, ক খ গ ঘ শিকিলোঁ, তাৰপিছত এটা শব্দ গাঁথনি কৰিবলৈ শিকিলোঁ, তাৰপিছত এটা বাক্য গাঁথনি কৰিলোঁ, তাৰপিছতে ৰচনা আহিল। সেই ধৰণে একেই কথা আমি প্ৰতিটো আমাৰ ধৰা বিভিন্ন নাচত কোৱা হেৰিত কোৱা সকলো তেনেকে আৰম্ভণিটো সেইটোৱে যাব লাগিব নহয় জানো। বিহু নাচতো মই সেইটোৱে কৰ্মশালাত মই সেইটোহে বেছিকে কৰোঁ। তাৰ মানে সেই অকমানিও আহে সিহঁতক তুমি সন্মুখত নাচি থাকিলেও বুজি নাপায়, গতিকে মই এইটো বুজাই এইটো প্ৰথম মই যিটো আমাৰ ভৰি নাচিব লাগে কেনেকে পদচালনাটো আহে সেইটো নাচিবলৈ ছোৱালীয়ে কেনেকে নাচিব লাগে, কঁকালটোৰ লগত এনেকে ওপৰখিনিহে ভাঙে তলৰখিনি আমাৰ নাভাঙে, সেই বস্তুবিলাক আৰু ভৰি কেনেকে ধৰা আৰম্ভণি কৰে, কেনেকে ভৰিটো ৰ'ব আচলতে কি নাচখন আৰম্ভণিৰ পৰা শেষলৈকে ভৰি নৰয় ৰৈ থাকে। আজিকালি এটা মানে দেখা যায় প্ৰৱণতা এটা আহিছে যে এটা ঠাইতে ৰৈ ধৰা এইফালে এনেকে কঁকাল ভাঙিল এনেকে, এই যে আমাৰ গতিটো নাই, কিন্তু গতি থাকিব লাগিব। গতি আমাক নাচাওঁতে আমি এটা ঠাইত ৰৈ যদিও আমি মঞ্চতো নাচিছোতো সেই মঞ্চও আমি নাচিছো আৰম্ভণিৰ পৰা, এনেই হেৰিত নচা বেলেগ, কিন্তু মঞ্চতটো আমি নাচিছো, কিন্তু আমি নাচোতেও কিন্তু সেই এটা কোৰিঅগ্ৰাফ কৰিছে, কোৰিঅগ্ৰাফ কৰোতে আমি কিন্তু এনেকে ভৰি দুখন এনেকে ৰখাই পেলাই এনেকে কঁকাল ভাঙি থকা নাই, সেইটো নহয়। আমাৰ মুভমেণ্টটো থাকেই, মানে থাকিব লাগে। বিহু নাচত সেই মুভমেণ্টটো থাকে। গছকত দুবৰি মৰেতো নহয় জানো, এঠাইত ৰৈ থাকিলে দুবৰি ক'ৰপৰা মৰিব। তো সেইকাৰণে সেইটোৱে মই শিকাওঁ কেনেকে, মানে সেইকাৰণে সন্মুখলৈ যাবলৈ শিকাওঁ, পিছলৈ যাবলৈ শিকাওঁ, সোঁৱে বাৱে চবেই পাৰে, মানে সেইটো সাধাৰণতে শিকায়ে থাকে, সেইখিনি পাৰে, কিন্তু যাবলৈ অসুবিধা সন্মুখলৈ আৰু পিছলৈ, সেইটো অকণমান দিগদাৰ। আৰু তেনেকে মই সেইখিনিৰ পৰা আৰম্ভ কৰোঁ, সেইখিনি হ'লেহে মোৰ কোৰিঅগ্ৰাফটো কৰোঁ একেবাৰে শেষৰ দুদিন আগতহে, কেতিয়াবা এদিন আগতো কৰোঁ। তাৰ আগতে কিন্তু তুমি যদি নাচিবলৈ বুলি যোৱা, নাচ বুলি ক'লে ভৰিকেইটা শুদ্ধ ৰূপত হ'ব লাগিব, যি ধৰণে হ'লে সেই নাচটো উঠি আহিব, কঁকালটো সেইধৰণে ভাঙিব লাগিব। তাৰ লগতে ভংগীমা তোমাৰ এনেই ইখন হাত দিছো, ইখন হাত তুমি কিছুমানে এনেকে দি থাকিব, কিছুমানে এনেকে দি থাকিব, কিছুমানে এনেকে দিব, কিছুমানে এনেকে দিব। সেই হাতৰ ভংগীমা দিওঁতেও তাৰ কিছুমান ঠাই আছে নহয় জানো, পজিশ্যন কিছুমান আছে, কোনখিনিতে ৰাখিব লাগে, কেনেকে ৰাখিলে গাটো কিমান হালিব, তোমাৰ মুখখন কোনফালে যাব, সেই বস্তুবিলাক আচলতে মই আগতে ঠিক কৰি লওঁ, সেইখিনিহে শিকাওঁ। সেইখিনিহে আচল শিকিব লগা কথা। আচল মই কোৰিঅগ্ৰাফটো তোমাৰ নাচখন যদি ধুনীয়াকে শিকি লয়, কোৰিঅগ্ৰাফ তুমিয়ে কৰা, ময়ে কৰোঁ আৰু কোনোবাই কৰোঁ, একো ডাঙৰ কথা নহয়। কোৰিঅগ্ৰাফটো ল'বও পৰা যায়, কোৰিঅগ্ৰাফ এদিনতে ল'ব পাৰে, খালি নাচখন তোমাৰ উঠোৱাটো ইমান শিকিব লাগিব, মানে ইজি নহয়, মানে সেইটোৱে। সেইটোত মানে কি আৰু মানে সেইটোৱে যিটো মানে যি ধৰণৰ তোমাৰ বুজি ল'ব লাগিব, তেনেকে বুজিলেহে পাৰে। আৰু সেইটোও মোৰ ভাল লাগে, একেবাৰে নিশিকা ছোৱালীক শিকাবলৈ বেছি ভাল। যাৰ ধৰা অকমান হেৰিটো আছে আৰু নাচিবৰ আগ্ৰহ আছে, তেওঁলোকক শিকালে অকমানি বিলাকে পতককে পাৰে, যদি নতুন হয় সিহঁতে বুজিও পায়, আৰু ডাঙৰ ছোৱালীও বুজি পায়েই, কিন্তু কিছুমানক অলপ দিগদাৰ, কৰবাত ধৰা অলপ বেলেগ ধৰণত শিকি আহি পেলাই সেইটো ৰৈ যায়, সেইটো সোমাই যায় গাত, তেতিয়া আৰু অলপ কষ্ট হয়। বছৰি সেইবোৰ আকৌ যোৱা বছৰখিনি এইবছৰ আহিলে এতিয়া অকমানি বিলাকে ধৰা মোৰ তাত
এনেকুৱা ছোৱালীও আছে 5 বছৰতে প্ৰথম শিকিছিলে, আচ্ছা, আচ্ছা। এতিয়া 14 বছৰ হ'ল। তেনেকুৱা ছোৱালীও পাই থাকো মানে। লাহে লাহে পলিচ হৈ আহি আছে। তেনেকুৱা আৰু বহুত কেইবাজনীও সাম্ৰাজ্ঞীও হ'ল। হয় হয় হয়, তাকে সেইটোৱে মোৰ বেলেগ একো নাই আৰু, সেইটোৱে মনটো ভাল ভাল লাগে আৰু ভাল লগা কথা সেইটো। পাইছে, নিশ্চয় পুৰস্কাৰ পাইছে, হয়, বহুত হয়। বিহুৱতী হ'ল, হয় সেইখিনিয়ে আৰু ভাল বেলেগনো লগা। কি আছে। ঠিকে ঠিকে সেইটোৱে ঠিকে। আৰু বহুতে ক'বলৈ খোজে মানে কি, এতিয়া বিশেষকে এইবাৰ মই দেখিছো তোমাৰ এইটোতে মই কওঁ হয় মানে যে ছ'চিয়েল মিডিয়া যেনেকে মই কৈছো অলপ ভালৰ টোতকে বেয়াও বহুত হৈছে। ইমান মানে ধৰা কোনো মানে কোন সন্মানীয় ব্যক্তি, কোন বয়সত ডাঙৰ, কোন সৰু, সেইবিলাক নোচোৱাকে কিছুমান কমেণ্ট পাছ কৰে। সেই বস্তুবিলাক এইবাৰ বহুত হৈছে তাৰমানে, এইবাৰ বেছিকে দেখিছো দেই সকলোৰে ক্ষেত্ৰত। আৰু ধৰা মই তোমাক ক'লো নহয় কিছুমান লবি আছে, গ্ৰুপ আছে, সেইবিলাকো চলি থাকে, এইবিলাক গম পাই থাকো চব। সেইবিলাকৰ পৰা কি হৈছে তোমাৰ, এই যে কিছুমান কথা, এই নাচটো এনেকেনো তুমি কেনেকুৱা, মোকেই এজনে লিখিলে, হয়তো বয়সটো খুব বেছি কিমান 15, 16, 17 এনেকুৱা হ'ব, টিনেজাৰ লিখিছে, এইখন আৰু পুৰণি নাচ, যিবিলাক নাছিলে এতিয়া আৰু বিহুৱতীয়ে পুৰস্কাৰ নাপায়। বুজিলা? তাৰমানে সি বস্তুটোৱে বুজি পোৱা নাই, পুৰণি নাচ, পৰম্পৰা পুৰণি, নতুন হ'ব বুলি কথা নোৱাৰে নাই নহয়। পৰম্পৰা পৰম্পৰাই। সেইবিলাক নজনা মানুহৰ কমেণ্ট বিলাক বহুত বেছি তাৰমানে, বুজিছা? সেইবিলাকত এজনেতো এনেকে লিখিলে, এই হ'ল আৰু বাইদেউ আপোনাৰ বয়স হ'ল, এতিয়া বুঢ়ী হ'ল আৰু এতিয়া নাচিব নালাগে আৰু, এনেকুৱাও দিছে। তো মই সেইবিলাক চাই থাকো, মোৰ হাঁহিয়ে উঠে তাৰমানে কি, সেইটো পৰা মই ভাবো যে কিছুমানৰ ধৰা একো কৰিবলৈ চাগে ক'তো ব্যস্ততা নাই, সেইকাৰণে ধৰা ফেচবুকটোকে খুলি তাকে মানে কি কৰিমনো এইবিলাক। কিন্তু মানুহৰ সঁচাকে মানে সদায় এইবিলাক সমালোচনা হ'ব লাগে, কিন্তু সমালোচনাটো অলপ মানে গঠনমূলক হ'ব লাগে, সেইটোৱেই। আৰু চোৱা, কোনোবা সৰু এটাই মোক যদি কিবা এটা কয়, মই তাৰ পৰাও ল'ম, মোৰ কাৰণে শিকাৰ কোনো শেষ নাই। মই ডাঙৰৰ পৰা যেনেকে লৈছো, সৰুৰ পৰাও শিকিবলগীয়া থাকে, হয়নে? সেইটো মই সদায় সেইটো মই মানি লওঁ, তাৰমানে মই ডাঙৰৰ পৰা যেনেকে শিকো, সৰুৰ পৰাও শিকিবলৈ আছে সকলোৰে, হয়নে? তো সেইকাৰণে মানে মই এইটোৱে কওঁ যে সেইখিনি কৰিবলৈ যাওঁতে অলপ চিন্তা কৰি কৰিব লাগে, নহয় জানো? মানে